হাই ছাত্ৰ ছাত্ৰীসকল, ৱেলকাম টু মেথছ মায়া। আশা কৰোঁ তোমালোক আটাই ভালে কুশলে আছা। আজি মই তোমালোকৰ লগত দশমমান শ্ৰেণীৰ যিটো বৃত্ত অধ্যায়, সেই অধ্যায়ৰ যিটো দ্বিতীয় পাৰ্ট 10.2, সেই পাৰ্টটো মই তোমালোকৰ লগত আজি আলোচনা কৰিম। সেই পাৰ্টটোত তোমালোকে চাবা দৰকাৰী বস্তু এটা আছে কি, যে এটা বৃত্তৰ বৈশিষ্ট্য বিন্দু এটাৰ পৰা এনেকুৱা এটা বৃত্ত মই আঁকিলোঁ। এই বৃত্তটোৰ বাহিৰত তুমি ক'ৰবাত এটা বিন্দু লোৱা, এনেকুৱা বৃত্তটোৰ বাহিৰত, এইটো বৃত্তটোৰ কেন্দ্ৰ ও, বৃত্তটোৰ বাহিৰত সেইটো পি এটা বিন্দু, বৃত্তটোৰ বাহিৰত পি এটা বিন্দু। এই বিন্দুটোৰ পৰা বৃত্তটোলৈ কেইডাল স্পৰ্শক টানিব পাৰোঁ? আমি যদি এনেকৈ টানো এটা আহিব, হয় না? সেইটো পি কিউ। ঠিক এনেকৈ এটা আঁকিব পাৰোঁ, এইটো হৈছে আৰ বিন্দু, পি আৰ। এতিয়া যদি এনেকৈ যাওঁ, এই দুটা বিন্দুত কাটিব, ছেদক হ'ব। এনেকৈ গ'লে এই দুটা বিন্দুত ছাটিব। তাৰমানে এই আৰু এনেকৈ যদি যাওঁ, ই কোনো বিন্দুত নাকাটে। অৰ্থাৎ বৈশিষ্ট্য বিন্দু এটাৰ পৰা যিকোনো বৃত্তলৈ আমি মাত্ৰ কেইডাল স্পৰ্শক টানিব পাৰোঁ? মাত্ৰ দুডাল স্পৰ্শক টানিব পাৰোঁ। তোমালোকৰ উপপাদ্য আছে এটা, চোৱা 10.2 উপপাদ্য আছে, বৃত্ত এটাৰ বৈশিষ্ট্য বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য কি? সমান। এইটো 10.2 যিটো থিয়ৰিম, সেইটো আছে যে আমাৰ কি আছে 10.2 বৃত্তৰ বৈশিষ্ট্য বিন্দুৰ পৰা বৃত্তলৈ টনা সি স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান। বুজি পালা? তাৰমানে এই পি কিউ আৰু পি আৰ স্পৰ্শকৰ দৈৰ্ঘ্য সমান বুলি আমি দেখুৱাব লাগে। এতিয়া তুমি লিখিব লাগিব, এইটো সলিউশ্যনত যোৱা যে কি লিখিম আমি? অকেন্দ্ৰীয় বৃত্তৰ বৈশিষ্ট্য বিন্দু পিৰ পৰা বৃত্তলৈ পি কিউ আৰু পি আৰ দুডাল স্পৰ্শক। এনেকৈ লেখা তুমি, অকেন্দ্ৰীয় বৃত্তৰ বৈশিষ্ট্য বিন্দু, এইটো মই লিখিব নালাগে, তাৰমানে এনেই জাষ্ট লিখিছোঁ। বৈশিষ্ট্য বিন্দু পিৰ পৰা বৃত্তলৈ পি কিউ আৰু পি আৰ দুডাল স্পৰ্শক। এনেকৈ আৰম্ভণিটো কৰিবা তোমালোকে, হা? দুডাল স্পৰ্শক। প্ৰমাণ কৰিব লাগে কি? প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে? পি কিউ ইজিকেল টু পি আৰ। এইটো আমি প্ৰমাণ কৰি দেখুৱাব লাগে, ঠিক আছে? এতিয়া চোৱা, এইটো প্ৰমাণৰ কাৰণে তুমি অংকন কৰিব লাগিব। এই অ' কিউ, এইটো হৈছে অ' আৰ আৰু অ' পি, এই তিনিটা বস্তু আমি সংযোগ কৰি দিব লাগিব। অংকনত দেখিলা তুমি কি? এইটো অংকনত দেখিলা এনেকুৱা অংকন কি লিখিছোঁ? অ' পি, অ' কিউ আৰু অ' আৰ সংযোগ কৰা হ'ল, ঠিক আছে? এইটো বুজি পালা? সংযোগ কৰাৰ পিছত তুমি এতিয়া লিখিব, প্ৰমাণত আহিব লাগিব। প্ৰমাণত আহা তুমি, সহজ কিন্তু দেই একেবাৰে। প্ৰমাণত আহা, যিহেতু অ' কিউ টু পি কিউৰ ওপৰত কি আমি কালি পাইছোঁ যে বৃত্তৰ স্পৰ্শ বিন্দু টনা ব্যাসাৰ্ধৰ ওপৰত স্পৰ্শকডাল কি হয়? লম্ব। এতিয়া যিহেতু অ' কিউ লম্ব পি কিউ, গতিকে ইয়াৰ বাবে অ' কিউ পি ইজিকেল কিমান ডিগ্ৰী? 90 ডিগ্ৰী। একেদৰে অ' আৰ লম্ব কি? পি আৰ, ব্যাসাৰ্ধৰ স্পৰ্শকৰ ওপৰত লম্ব, গতিকে অ' আৰ পি কোণ সমান কিমান হ'ব? 90 ডিগ্ৰী। এতিয়া তুমি এই দুটা ত্ৰিভুজ আহা, অ' কিউ পি আৰু অ' আৰ পি ত্ৰিভুজ দিব পাৰা। এই ত্ৰিভুজ অ' কিউ পি আৰু ত্ৰিভুজ অ' আৰ পিৰ পৰা কি পাম আমি? চোৱাচোন, এইটো বাহু আৰু এইটো বাহু সমান, একে বৃত্তৰ ব্যাসাৰ্ধ। এইটো কোণ আৰু এইটো কোণ সমান, দুয়োটাই 90 ডিগ্ৰী, আৰু এইটো হ'ল দুই ত্ৰিভুজৰ সাধাৰণ বাহু। তেনেহ'লে আমি লিখিব লাগিব অ' কিউ পি সমান অ' আৰ পি, দুয়োটাই কিমান ডিগ্ৰী? 90 ডিগ্ৰী। তাৰপিছত আছে তোমাৰ ছাইড অ' কিউ সমান অ' আৰ, একে বৃত্তৰ ব্যাসাৰ্ধ।
একে বৃত্তাৰ ব্যাসাৰ্ধ ঠিক আছে এইটো কোণ আৰু এইটো কোণ সমান দিলোঁ আৰু এইটো বাহু আৰু এইটো বাহু সমান দিলোঁ তাৰপিছত কি আছে OP টো দুয়ো ত্ৰিভুজৰে সাধাৰণ বাহু OP সমান OP সাধাৰণ বাহু গতিকে কি হ'ল ত্ৰিভুজ OQP সৰ্বসম ত্ৰিভুজ ORP কি কোণতে সমকোণ কৰ্ণ বাহু স্বীকাৰ্য মতে ত্ৰিভুজ দুটা কি হৈ গ'ল সৰ্বসম যদি ত্ৰিভুজ দুটা সৰ্বসম হৈ গ'ল তেনেহ'লে আমি কি ক'ব পাৰোঁ ইয়াৰে PQ বাহুটো অনুৰূপ ইয়াৰ PR বাহুৰ সমান এতেকে PQ সমান PR এইটোৱে আমাৰ প্ৰমাণ কৰিবলগীয়া বস্তু আছিল হয় না আমি প্ৰমাণ কৰিব লাগিছিল PQ সমান PR অৰ্থাৎ বৈশিষ্ট্য বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকদ্বয়ৰ দৈৰ্ঘ্য কি হয় সদায় সমান আৰু এটা কথা এক্সট্ৰা জানি ল'বা তোমালোক ইয়াতে মই কৈছোঁ অকল এই বাহুটো এই বাহুটো নহয় এইটো কোণৰ সমান অৰ্থাৎ OPQ সমান কি হয় OPR তেনেহ'লে OP টো এই OP ৰেখাখণ্ডটো QPR কোণৰ কি সমদ্বিখণ্ড এইটো কোণ যদি সমান হয় সমদ্বিখণ্ড হৈ গ'ল বুজি পাইছা ঠিক একেদৰে এই কোণ দুটাও কিন্তু তোমাৰ সমান এইটো কোণ আৰু এইটো কোণ সমান এটা পাছলৈ লাগিব তোমাৰ কেতিয়াবা কোনো কামত তেতিয়া তুমি জানিবলৈ ইয়াতে এইটোৱে আমাৰ যে বৃত্ত এটাৰ বৈশিষ্ট্য বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য কি হয় সমান হয় ঠিক আছে ইয়াৰ পাছত তোমালোকে এটা উদাহৰণ ভেৰি 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 ইম্পৰ্টেণ্ট এইটোতো গ'ল এইটো আহে পৰীক্ষাত কেইবাবাৰ আহিছে এইবাৰো আহিব পাৰে ঠিক নাই ইয়াৰ পাছত এটা উদাহৰণ চাবা সেই উদাহৰণটো ইম্পৰ্টেণ্ট উদাহৰণ এইটো মই বুজাই দিছোঁ তোমালোকক যেহেতু পৰীক্ষাত খুবেই আহি থাকে 2 নম্বৰ উদাহৰণ চাবা তোমালোকে কি কৈছে এটা বৈশিষ্ট্য বিন্দু টিৰ পৰা O কেন্দ্ৰযুক্ত এটা বৃত্তলৈ TP আৰু TQ দুটাৰ স্পৰ্শক টনা হ'ল এনেকুৱা এটা বৃত্ত আছে এই বৃত্তটোৰ বাহিৰত T এটা বিন্দু আছে টিৰ পৰা ইয়াতে দুডাল স্পৰ্শক আছে এটা আছে TP সেইটো P বিন্দু আৰু এটা আছে TQ ধৰি ললোঁ হা TP আৰু TQ দুডাল স্পৰ্শক আৰু কি TP আৰু TQ দুডাল স্পৰ্শক প্ৰমাণ কৰিব লাগে PTQ টুৱাইছ OPQ এইটো O বিন্দু OPQ এইটো OP এইটো PQ সংযোগ কৰি দিয়া OPQ তেতিয়া এইটো কোণ OPQ হৈ গ'ল হয় না এনেকুৱা আমি লিখিব লাগিব কি যে এইটো লেখাটো মই গোটেই নেহৰু কিতাপত আছে তুমি এনেকৈ লেখা যে অকেন্দ্ৰীয় বৃত্তৰ বৈশিষ্ট্য বিন্দু টিৰ পৰা TP আৰু TQ বৃত্তটোলৈ দুডাল কি স্পৰ্শক হয় না নহয় দুডাল স্পৰ্শক তাৰপিছত আমি কি কৰিছোঁ ইয়াতে OP আৰু PQ সংযোগ কৰি দিছোঁ প্ৰমাণ কৰিব লাগে PTQ প্ৰমাণ কৰিব লাগে কি আমি PTQ এই কোণটো হা PTQ সমান টুৱাইছ অফ এংগল OPQ এইটো এংগলৰ এইটো ডাবল OPQ এইটো প্ৰমাণ কৰিব লাগে হা এতিয়া আমি প্ৰমাণত যাম বিষয়টোখিনি মই নিলিখোঁ তোমালোকে লিখি ল'বা এতিয়া ধৰা কিতাপত তোমালোকৰ আছে এইখিনি সময়ত থিতা ধৰি লৈছে ধৰা হ'ল PTQ সমান থিতা PTQ কোণটোৰ মানে আমি কিমান ধৰি ল'লোঁ থিতা ধৰি লোৱা হ'ল যিহেতু বৈশিষ্ট্য বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুডাল কি হয় সমান যিহেতু TP সমান কি হ'ব TQ বৈশিষ্ট্য বিন্দুৰ পৰা টনা স্পৰ্শক বৈশিষ্ট্য বিন্দুৰ পৰা টনা স্পৰ্শক সেইকাৰণে এই দুডাল কি সমান যদি TP আৰু TQ স্পৰ্শক দুডাল সমান তেনেহ'লে ই নিশ্চিতভাৱে এটা কি সমদ্বিবাহু ত্ৰিভুজ তেনেহ'লে ইয়াৰ ভূমি সংলগ্ন কোণ দুটা কি হ'ব সমান গতিকে আমি কম যে এংগল কি TPQ সমান এংগল TQP সমান বাহুৰ বিপৰীত কোণ সমান বাহুৰ বিপৰীত কোণ ঠিক আছে যেতিয়া এই কোণ দুটা সমান হ'ল এইটো কোণ এই তিনিটা কোণৰ যোগফল কিমান বাৰু এই কোণ তিনিটাৰ যোগফল কিমান যে ত্ৰিভুজ PTQৰ এংগল PTQ প্লাছ এংগল TPQ প্লাছ এংগল
টি কিউ পি ইজিকেল টু কিমান 180 ডিগ্ৰী এই পি টি কিউৰ মান আছে আমাৰ কিমান থিটা থিটা প্লাছ টি পি কিউ প্লাছ টি কিউ পি ইজিকেল টু কিমান 180 ডিগ্ৰী টি পি কিউ প্লাছ টি কিউ পি ইজিকেল টু কিমান হ'ব 180 ডিগ্ৰী মাইনাছ থিটা এদিকে কিন্তু এই কোণটা পৰস্পৰ কি সমান আমি পাইছো টি পি কিউ আৰু টি কিউ পি কোণটা পৰস্পৰ সমান কিন্তু প্ৰত্যেকৰে মাপ হ'ব কিমান যে টি পি কিউ সমান টি কিউ পি ইজিকেল টু সমান হাফ অফ 180 ডিগ্ৰী মাইনাছ থিটা সমান কিমান হ'ব 90 ডিগ্ৰী মাইনাছ থিটা থিটা বাই 2 হাফ অফ থিটা থিটা বাই 2 এটা চোৱা এইটো কোণ আমি পালো কিমান 90 ডিগ্ৰী মাইনাছ থিটা বাই 2 কিন্তু পালো এইটো আমাৰ 90 ডিগ্ৰী মাইনাছ থিটা একেই দুটা কোণ একেই এই দুটা কোণৰ মান দুটা একেই এটা তুমি কোৱাচোন যেটো ওপি টু টিপিৰ ওপৰত কি যেহেতু এটা লেখা যেহেতু ওপি লম্ব কি টিপি গতিকে আমি কম গতিকে আমাৰ কি হ'ব ওপিটি ইজিক্যাল টু 90 ডিগ্ৰী এই ওপিটি কোণটো এইটো কোণ কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী এতিয়া আমি কম ওপি কিউ কোণৰ মান তে ওপি কিউ কি হ'ব ওপি কিউ হ'ব ওপিটিৰ পৰা ওপিটি তাৰ পৰা বাদ দিব লাগিব কিমান টিপি কিউ এই গোটেইখিনিৰ পৰা এইখিনি বাদ দিলে তেতিয়া আমাৰ এইখিনি ৰৈ যাব হয় না নহয় মাইনাছ টিপি কিউ ওপিটিৰ মান কি আছে ওপিটিৰ মান আমাৰ পাইছো আমি এই মাত্ৰ ওলাইছো ওপিটিৰ মান কিমান ডিগ্ৰী 90 ডিগ্ৰী মাইনাছ ব্ৰেকেট দিয়া টিপি কিউৰ মান আমি কিমান ওলাইছো 90 ডিগ্ৰী মাইনাছ থিটা বাই 2 এটো ভাঙি দিলে 90 ডিগ্ৰী মাইনাছ কিমান এটা কাৰ মান আছে ওপি কিউৰ মান দেই ওপি কিউ এতিকে বা ওপি কিউ সমান 90 ডিগ্ৰী মাইনাছ 90 ডিগ্ৰী মাইনাছ প্লাছ থিটা বাই 2 এটো কেনসেল তাৰমানে আমি কি পালো এটা ওপি কিউ সমান থিটা বাই 2 তুই দু ফেলা না তেতে কি হ'ব ওপি টুৱাইস ওপি কিউ ইজিক্যাল টু থিটা থিটা মানে কি আছিল এই থিটাই তো আছিল তোমাৰ কি পিটি কিউ সমান টুৱাইস ওপি কিউ প্রুভড ভেরি ভেরি ইম্পর্টেন্ট হ্যাঁ খুবই আহে পরীক্ষাত এই দুটা প্রশ্ন যথেষ্টভাবে দরকারি তোমালোকৰ পরীক্ষাত আহি থাকে তোমালোকে চাবা বাকি যিমা আৰু যি 3 নম্বৰ উদাহৰণ আছে এইবিলাকৰ ইমান প্ৰয়োজন নাই কিন্তু এই দুটা বস্তু খুব ইম্পর্টেন্ট ফাইনাল এই দুটাৰ পৰা তুমি নিশ্চিত থাকিব পাৰা মই তোমাক নিশ্চিত দিব দুটাৰ এটা থাকিব আগৰ কোশ্চেন বিলাক তুমি চালে বুজি পাবা দুটাৰ পৰা এটা থাকে ঠিক আছে এইবাৰ তোমালোকৰ যেটো অনুশীলনী 10.2 তালৈ আইছো আমি 10.2 অনুশীলনী তাৰ পৰা এটা দুটা কোশ্চেন মই তোমালোকৰ লগত আলোচনা কৰিম ঠিক আছে তোমালোকে বহি আৰু কলম লবা মোৰ লগে লগে কৰি যাবা তে প্ৰথম অংকটো হয় এটা অপশনাল কোশ্চেন আছে 1 2 3 তিনিটা অপশনাল কোশ্চেন আছে মই এটা কোশ্চেন বুজাই দিম প্ৰথম অংকটো আছে এটা বিন্দু ওৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য এটা বিন্দু ও নহয় দে এটা বিন্দু কিউৰ পৰা চকুৰ প্ৰবলেম দে কিউটো ও হেন দেখা পাইছো মই এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য কিমান 24 সেন্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা কিউ বিন্দুৰ দূৰত্ব আছে কিমান 25 সেন্টিমিটাৰ বৃত্তটোৰ ব্যাসাৰ্ধ হল বা ব্যাসাৰ্ধ হ'ব কিমান হ'ব হেতু আমি উলিয়াব লাগে ঠিক আছে একেবাৰে সহজ অংক তুমি এবিলাক অপশনাল কোশ্চেন মুখে কৰিব লাগিব তথাপিতো মই এতে বুজাই দিছো এনেকুৱা কোশ্চেন এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ ঠিক আছে আৰু কেন্দ্ৰৰ পৰা কিউ বিন্দুৰ দূৰত্ব আছে আমাৰ তেনে এইটো কিউ বিন্দু নহয় এনেকুৱা এটা স্পৰ্শক আঁকি লগে তুমি সেইটো কিউ বিন্দু এই কিউ বিন্দুৰ পৰা এইটো পি বিন্দু এই পি কিউ স্পৰ্শকৰ দৈৰ্ঘ্য কিমান আছে 24 সেন্টিমিটাৰ আছে 24 সেন্টিমিটাৰ ঠিক আছে এটা 24 সেন্টিমিটাৰ আৰু কেন্দ্ৰ ওৰ পৰা এই কিউ বিন্দুৰ দূৰত্ব আছে তোমাৰ কিমান 25 সেন্টিমিটাৰ এটা আছে ওপি সংযোগ কৰা এইটো ওপি সংযোগ কৰা ওপি কি কৰি দিলা তুমি সংযোগ এই ব্যাসাৰ্ধটোৰ মান উলাব লাগে তুমি
তুমি জানা একেবারে সহজ অঙ্ক এটা তুমি লক্ষ্য করছো OP2 কি OP হল বৃত্তের ব্যাসার্ধ PQ2 কি বৃত্তের স্পর্শক আমি জানো ব্যাসার্ধ স্পর্শকের পদ কি হয় লম্ব তাহলে এই কোণটো কিমান ডিগ্রি হয়ে গেল এই কোণটো 90 ডিগ্রি তাহলে OPQ একটা কি ত্রিভুজ হয়ে গেছে OPQ একটা সমকোণী ত্রিভুজ সমকোণী ত্রিভুজে আমি পাইথাগোরাসের উপপাদ্য প্রয়োগ করে দিলে আমার কি OP স্কয়ার প্লাস PQ স্কয়ার ইকুয়াল টু OQ স্কয়ার নেবে OQ স্কয়ার ইকুয়াল টু OP স্কয়ার প্লাস PQ স্কয়ার হয়ে যাবে হয় না হয় তার পিছৰ পৰা আমি OP ওলাই দিব পাৰো এটো মই ওলাই দিছো তোমালোকক এক নম্বৰ যেহেতু OP লম্ব কি PQ পরীক্ষাতে মানে দীঘলকে কৰিব লাগে যদি OPQ ইকুয়াল কিমান ডিগ্ৰী 90 ডিগ্ৰী এটা ত্রিভুজ OPQ ৰ পৰা OQP ৰ পৰা আমি কি পাম পাইথাগোরাসের উপপাদ্য প্ৰয়োগ কৰিলে আমি কি পাম OP স্কয়ার প্লাস PQ স্কয়ার ইকুয়াল টু OQ স্কয়ার OP স্কয়ার ইকুয়াল টু OQ স্কয়ার মাইনাস কি হ'ব PQ স্কয়ার OQ এর মান আছে 25 বর্গ বিয়োগ 24 স্কয়ার 25 বর্গ 625 মাইনাস 24 বর্গ 576 মাইনাস করলে 15 6 গেলে 9 এতে থাকিল 1 11 7 গেলে 4 5 আর 5 গেলে 0 therefore OP ইকুয়াল টু কিমান √49 সমান হ'ব 7 OP ইকুয়াল টু কিমান হ'ল 7 সেন্টিমিটার এতে आंसर অপশন দিয়া আছে কিমান এতে তোমার অপশন দিয়া আছে A নম্বর অপশন দিয়া আছে 7 সেন্টিমিটার অপশন A 7 সেন্টিমিটার বলি দিয়া আছে এইখিনি কথা চুমুকে তুমি পটককে ওলাই পেলাই OP অর্থাৎ বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব 7 সেন্টিমিটার ঠিক আছে একদম সহজ তোমালোকে অলপ গুৰুত্ব দিলে বুজি পাবা এতিয়া বাকি 2 3 তোমালোকে কৰিবা 4 5 ৰ প্ৰয়োজন নাই 6 নম্বৰ অংকটো মই কৰিছো তোমালোকক 6 নম্বৰ অংকটো আৰু এইটো অংক একেই কিন্তু 6 নম্বৰ অংকটো আৰু এই 1 নম্বৰৰ এইটো অংক একেই 6 নম্বৰ অংকটো মই তোমালোকক এটা বুজাই দিছো কি আছে 6 নম্বৰ বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত থকা এটা বিন্দু এর পৰা স্পৰ্শক এডালৰ দৈৰ্ঘ্য আছে 4 সেন্টিমিটাৰ কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত থকা এটা বিন্দু এর পৰা এইটোৱে চিত্ৰ হ'ব তেতিয়া এইলা চেঞ্জ কৰি দিছো মই কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত এটা বিন্দু আছে এতে এইটোৰ দৈৰ্ঘ্য কিমান 5 সেন্টিমিটাৰ এটা স্পৰ্শকৰ দৈৰ্ঘ্য এই বিন্দুৰ পৰা টনা এটা স্পৰ্শকৰ দৈৰ্ঘ্য এর পৰা স্পৰ্শক এডালৰ দৈৰ্ঘ্য কিমান সেন্টিমিটাৰ আছে এইটো আছে 4 সেন্টিমিটাৰ এইটো 4 সেন্টিমিটাৰ আছে ঠিক আছে কেন্দ্ৰৰ পৰা ইমান বৃত্তৰ কেন্দ্ৰৰ পৰা ইমান দূৰত্বত এই বিন্দু আছে এতে বৃত্তটোৰ ব্যাসাৰ্ধ লৈ একে অংক এইটো ওলাই দিব বৰ্তমান এইটো আছে 5 এইটো 4 সেই একে ধৰ্মমতে তুমি কৰি দিবা এইটো 5 স্কয়াৰ - 4 স্কয়াৰ ইকুয়াল কি হ'ব 25 5 ৰ বৰ্গ 25 4 ৰ বৰ্গ 16 বিয়োগ কৰিলে 9 আহিব OP ইকুয়াল এইটো সে যদি এইটো B বিন্দুটো তেতে OB ইকুয়াল 3 সেন্টিমিটাৰ আহিব এটা তুমি কৰিবা একে অংক এইখিনি বস্তু চালে তোমালকে 6 নম্বৰ অংকটোৰ কাৰণে চিত্ৰ এইটো 6 নম্বৰ অংকটো তোমালকে এইখিনি পাতি একে ধৰণে তোমালকে কৰি লবা এক কৰি এইটো ধৰে এইটো মই আৰু নকৰো এটা পাছত চাও তুমি 7 নম্বৰ অংকটো অৱশ্যে একে ধৰণৰ অংক আছে তথাপিতো মই কৰি দিছো 7 নম্বৰটো চাবা কোৱেশ্চন নম্বৰ 7 দুটা বৃত্ত আছে ঐক্যান্তিক বৃত্ত দুটা বৃত্তের কেন্দ্র এটাই এনেকুৱা আছে এটার ভিতর আরো একটা বৃত্ত আছে এটার কেন্দ্র এটাই দুটা বৃত্তের কেন্দ্র এটাই আছে কি কৈছে 5 সেন্টিমিটার 3 সেন্টিমিটার ব্যাসাৰ্ধ দুটা ঐক্যান্তিক বৃত্ত আছে ডাঙৰ বৃত্তটোৰ z হল সৰু বৃত্তটোক স্পৰ্শ কৰে এতিয়া এইটো হল ডাঙৰ বৃত্ত C1 টো ডাঙৰ বৃত্ত C2 টো সৰু বৃত্ত ডাঙৰ বৃত্তটোৰ এটা কি আঁকা তুমি যে আঁকা যি যে সৰু বৃত্তটোক কি কৰি দিব স্পৰ্শ কৰি দিব এনেকুৱা সেটো AB এডাল যে কিন্তু এই C2 বৃত্তৰ কাৰণে কি স্পৰ্শক এই কত স্পৰ্শ কৰিছে সেটো P বিন্দুত স্পৰ্শ কৰিছে ঠিক আছে P বিন্দুত স্পৰ্শ কৰিছে এটো লম্বটা নি দিয়া এটো আছে আমাৰ 3 সেন্টিমিটাৰ আৰু ইয়াৰ পৰা এইখিনি দি আছে আমাৰ 5 সেন্টিমিটাৰ তেনেহলে AB Z দৈৰ্ঘ্যটো আমি উলিয়াব লাগে কোৱেশ্চন নম্বৰ 7 O বিন্দু ধৰা হল ডাঙৰ বৃত্ত C1 ৰ ব্যাসাৰ্ধ কি ধৰিছো OA ইকুয়াল টু কিমান 5 সেন্টিমিটাৰ আৰু
সৰু বৃত্তৰ ব্যাসাৰ্ধ সৰু বৃত্তৰ কি সৰু বৃত্ত C2 ব্যাসাৰ্ধ OP ইজিকেল কিমান আছে 3 সেন্টিমিটার আমি AB ৰ মাপ উলিয়াব লাগে ঠিক আছে যেহেতু AB সৰু বৃত্তটো কি AB C2 বৃত্তৰ কি স্পৰ্শক আৰু OP কি C2 বৃত্তৰ ব্যাসাৰ্ধ C2ৰ ব্যাসাৰ্ধ গতিকে OP2 কি হ'ব AB ৰ ওপৰত লম্ব আমি জানো ব্যাসাৰ্ধ স্পৰ্শকৰ ওপৰত লম্ব বনাইবা স্পৰ্শক ব্যাসাৰ্ধৰ ওপৰত লম্ব গতিকে OP2 যেতিয়া লম্ব হৈ গল গতিকে এইবাৰ AB C1 বৃত্তৰ কি C1 বৃত্তৰ যে আৰু OP জেৰ ওপৰত AB ৰ ওপৰত লম্ব গতিকে আমাৰ কি হ'ব AP ইজিকেল টু কি হ'ব PB এইখিনি আৰু এইখিনি কি হ'ব সমান হ'ব কিয় বৃত্তৰ কেন্দ্ৰৰ পৰা জেলৈ টনা লম্ব জেডলৈ কি কৰে সমদ্বিখণ্ডিত কৰে এতিয়া ত্ৰিভুজ OPA এৰ পৰা পাইথাগোৰাছ ব্যৱহাৰ কৰিম OP স্কয়াৰ প্লাস AP স্কয়ার ইজিকেল টু কি হ'ব OA স্কয়ার OP আছে 3 স্কয়ার AP 9 উলিয়াব লাগে OA আছে 5 স্কয়ার AP স্কয়ার ইকুয়াল টু কি হ'ব 5 ৰ বৰ্গ 25 বিয়োগ 3 ৰ বৰ্গ 9 AP স্কয়ার ইকুয়াল টু কিমান হ'ব 16 তাৰ মানে AP ইকুয়াল টু কিমান হ'ব 4 সেন্টিমিটার যেহেতু AP আৰু PB সমান গতিকে PB ৰ মান কিমান হ'ব এইখিনিও কিমান হ'ব 4 তেনে AB ইকুয়াল টু কি হ'ব হা এতে PB এতে লিখি দিয়া PB ইকুয়াল টু কিমান 4 সেন্টিমিটার এতে AB ইকুয়াল টু কি হ'ব AP প্লাস PB ইকুয়াল টু কিমান হ'ব 4 যোগ 4 সমান 8 সেন্টিমিটার অর্থাৎ বৃত্তৰ Z আলৰ দৈৰ্ঘ্য কিমান সেন্টিমিটার 8 সেন্টিমিটার বুজি পালানে একদম সহজ অংক তুমি এই দুটা ইউজ কৰি আমি AP2 ওলাই দিছো AP2 4 ওলাইছে যেহেতু PB2 তোমাৰ AP ৰ সমান গতিকে PB 4 তেনে আমি এনেকৈ ডাইৰেক্ট লিখি AB ইকুয়াল টু টুৱাইস অফ AP বুলি লিখিব পাৰো তেতিয়া 2 * 4 সেন্টিমিটাৰ দি 8 সেন্টিমিটাৰ লিখিলে হৈ যাব ঠিক আছে ভেৰি ইম্পৰ্টেন্ট এইবিলাক প্ৰশ্ন আহিব পাৰে এতিয়া এখন নেক্সট কোৱেশ্চন এটা লৈছো নেক্সট কোৱেশ্চন এটা চোৱা কিমান নম্বৰ আছে বা 8 নম্বৰ কোৱেশ্চন এটা বৃত্তক স্পৰ্শকে ABCD এটা চতুৰ্ভুজ অঁকা হল তোমালোকে চিত্ৰ কিতাপত দিয়া আছে 8 নম্বৰ চিত্ৰটো দিয়া আছে এই বৃত্তটোক স্পৰ্শ কৰাকৈ এটা চতুৰ্ভুজ আঁকা হৈছে হয় না ABCD এটা চতুৰ্ভুজ আঁকা হৈছে এই বৃত্তটোক স্পৰ্শ কৰা হয় সেইটো আমি এই বিন্দু লৈছো এৰ পৰা এনেকুৱাকৈ স্পৰ্শ কৰাকৈ আমি এটা ABC B ৰ পৰা আকৌ গৈছে ক'ত B ৰ পৰা এটা হা B এফালে হা B ৰ পৰা এনেকৈ উঠাই না এইটো এটা বিন্দুত স্পৰ্শ কৰে এনেকৈ গ'ল এইবাৰ তুমি C ৰ পৰা হা এই ৰবা এইটোৰ পৰা C আহিল C এতিয়া আকৌ ইয়াৰ পৰা যাব লাগিব দেই এইটো সমস্যা হ'ব তোমালোকৰ কাৰণে এইটো মুছি দি কমাব লাগিব এনেকুৱা আহিল এইটো ABCD এটা চতুৰ্ভুজ যিয়ে বৃত্তটোক 4টা বিন্দু P Q R আৰু S বিন্দুত স্পৰ্শ কৰিছে ঠিক আছে এইটো স্পৰ্শ কৰিছে প্ৰমাণ কৰিব লাগে তুমি AB + CD = BC + AD AD + BC ঠিক আছে তুমি এইটো লেখা 8 নম্বৰ যে কি কৈছে এটো এটা বৃত্তক ABCD চতুৰ্ভুজটোৱে কি কৰিছে P Q ক্ৰমে
ক্ৰমে পি কিউ আৰ আৰু এছ বিন্দুত স্পৰ্শ কৰিছে। প্ৰমাণ কৰিব লাগে যে কি এ বি প্লাছ চি ডি ইজ ইকুৱেল টু এ ডি প্লাছ বি চি। অ'কে, এটা আমি প্ৰমাণ কৰিব লাগে। একেবাৰে সহজ, তুমি চাওঁ দেখাত যদিও টান, সহজ। প্ৰমাণত গৈছে আমি যেহেতু এই বিন্দুটো বৃত্তৰ বাহিৰৰ এটা বিন্দু, এর পৰা এনেকুৱা দুটা স্পৰ্শ, এটা হ'ল এ পি আৰু এটা হ'ল এ এছ, তেনেহ'লে এই স্পৰ্শক দুটাৰ কি হ'ব? সমান। বৃত্তৰ বৈশিষ্ট্য বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য কি হয়? সমান। গতিকে আমি লিখিম যিহেতু বুলি লেখা, যিহেতু বৈশিষ্ট্য বিন্দুৰ পৰা বৃত্তলৈ টনা, আখৰ ভাল নহয় দেই, অলপ বুজিবলৈ চেষ্টা কৰিবা, স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান। এতেকে কি হ'ব? আমি লিখিব পাৰোঁ এ পি ইজ ইকুৱেল টু এ এছ নাম্বাৰ 1, বিৰ পৰা চোৱা এইটো বি পি ইজ ইকুৱেল টু কি? বি কিউ, বি পি ইজ ইকুৱেল টু বি কিউ নাম্বাৰ 2। এইবাৰ তুমি কি লিখিব লাগিব? এইবাৰ কিউ চি ইজ ইকুৱেল টু চি আৰ লিখিব লাগিব, কিন্তু কিউ চিটো তুমি লিখিব লাগিব সোঁফালে, তাৰমানে লিখিব লাগিব চি আৰ ইজ ইকুৱেল টু চি কিউ বা কিউ চি, যিয়ে লিখা কিউ চি নাম্বাৰ 3। কিয় লিখিলে এইটো প্ৰশ্ন আহিব পাৰে যে ছাৰ কিয় লেখা হ'ল, কিয় চি কিউ ইজ ইকুৱেল টু চি আৰ লেখা নহ'ল? তুমি চোৱা এ পিৰ লগত পি বি যোগ কৰিলেহে আমি এ বি পাম, সেইকাৰণে এ পি আৰু বি পি একে চাইডে নহয়। বি কিউৰ লগত চি কিউ যোগ কৰিলেহে আমি কি পাম? চি ডি পাম। গতিকে বি কিউ যিটো চাইড আছে চি কিউটো সেইটো চাইডে লিখিব লাগিব। এইবাৰ তুমি আহা চি আৰৰ লগত কি যোগ হ'ব? ডি আৰ। গতিকে লিখিব ডি আৰ ইজ ইকুৱেল টু কি হ'ব? ডি এছ নাম্বাৰ 4। এতিয়া 1 যোগ 2 যোগ 3 যোগ 4 যোগ 2 যোগ 3 যোগ 4 যোগ কৰি দিয়া। যোগ কৰিলে কি আহিব? এ পি প্লাছ বি পি প্লাছ চি আৰ প্লাছ ডি আৰ ইজ ইকুৱেল টু কি হ'ব? এ এছ প্লাছ ডি এছ লেখাইতে এ এছ প্লাছ ডি এছ প্লাছ বি কিউ প্লাছ কিউ চি। ঠিক আছে, এতিয়া এ পি আৰু বি পি যোগ কৰিলে কি হয়? এ পি প্লাছ বি পি এ বি প্লাছ চি আৰ আৰু ডি আৰ যোগ কৰিলে কি হ'ব? চি ডি। এ এছ আৰু ডি আৰ যোগ কৰিলে এ ডি, আৰু বি কিউ আৰু কিউ চি যোগ কৰিলে কি হ'ব? বি চি। প্ৰুভড। আমাৰ যিটো প্ৰমাণ কৰিবলৈ ব্যৱস্থা আছিল এ বি প্লাছ চি ডি যিটো এ ডি প্লাছ বি চি, হৈ গ'ল প্ৰমাণ। ভেৰি ইম্পৰ্টেণ্ট আৰু একেবাৰে সহজ, দীঘলীয়া বহুত কৰিব দৰকাৰ নাই। এইখিনি নেলিখি যদি ইয়াতেও কোনোবাই লিখি দিয়ে যে বৈশিষ্ট্য বিন্দুৰ পৰা টনা স্পৰ্শক, মাত্ৰ এইখিনি লিখি থ'লে হৈ যাব। ভেৰি ইণ্টাৰেষ্টিং, মোৰ বিৰাট ভাল লাগে। তোমালোকেও অলপ যদি দুইবাৰ এবাৰ পঢ়াতে হয় একেবাৰে সহজ, যে বৈশিষ্ট্য বিন্দুৰ পৰা টনা স্পৰ্শকৰ দৈৰ্ঘ্য সমান এ পি সমান এ এছ, আকৌ বিৰ পৰা যিটো আনিছোঁ বি পি সমান বি কিউ হ'ব, চিৰ পৰা টনা চি কিউ সমান চি আৰ হ'ব, চিৰ পৰা টনা এই দুটা সমান, আকৌ ডিৰ পৰা টনা ডি আৰ আৰু ডি আৰ সমান। এইকেইটা মাত্ৰ মই যোগ কৰি দিছোঁ। টেকনিকটো মাত্ৰ বি কিউৰ লগত কিউ চিটো যোগ কৰিবলৈ এইটো কথা মনত ৰাখিব লাগিব। এইবিলাক কথা মনত ৰাখিলে তোমাৰ অট'মেটিক হৈ যায়। ইয়াৰ পাছত আৰু এটা অংক আছে, এইটো 9 নম্বৰ, অলপ দীঘলীয়া হয়, কৰি দিছোঁ, কিন্তু অংকটো আহে, নম্বৰো বেছি থাকিব এইটো কুৱেশ্যনত। যদি ফাইনেল পৰীক্ষা থাকে মিনিমাম 4 মাৰ্কছ থাকিব, মিনিমাম 4 মাৰ্কছ। এইটো জ্যামিতিটো অলপ দীঘল হয়। 9 নম্বৰ কুৱেশ্যনটো, এইটো তোমালোকৰ হেৰিটো দিয়া আছে, কি চিত্ৰটো দিয়া আছে, চিত্ৰটো তোমালোকে এনেকৈ আঁকিব লাগিব। এইটো চিত্ৰ, এইটো অ বিন্দু, এনেকুৱা দুডাল সমান্তৰাল স্পৰ্শক আছে, এইটো আৰু এইটোৰ সমান্তৰাল এইফালে এটা, ঠিক আছে। এইটো হ'ল এক্স ৱাই, এইটো হ'ল এক্স ডেছ ৱাই ডেছ, এনেকুৱা দুডাল সমান্তৰাল স্পৰ্শক আছে। আৰু এটা স্পৰ্শ বিন্দু আছে চি এতে, এই চি বিন্দুৰ মাজেৰে আৰু এটা স্পৰ্শক আঁকা হৈছে। ই এক্স আৰু ৱাই ক্ৰমে এ আৰু বি বিন্দুত কাটিছে। এই বিন্দুটো কি? চি বিন্দু। এইটো আকৌ পি বিন্দু,
এইটো আকৌ কিউ বিন্দু পি কিউটো আমি সংযোগ কৰিলে এইটো কেন্দ্ৰৰ মাজলৈ যাব দেখানোৰ কথা হা এনেকুৱা আছে আৰু তোমাৰ অ এ আৰু অ বি সংযোগ কৰা অ এ এইটো অ বিন্দু নহয় অ এ আৰু অ বি সংযোগ কৰা হয় তুমি প্ৰমাণ কৰিব লাগে এই কোণটো 90 ডিগ্ৰী এইটো প্ৰমাণ কৰিব লাগে হা চিত্ৰ কুৱেশ্যন নম্বৰ তোমালোকে 9 টো চোৱা তাতে লেখা আছে এনেকুৱা অকেন্দ্ৰ বৃত্ত কি আছে এটা বৃত্ত xy আৰু x' দুডাল সমান্তৰাল যে হা যে এনেকে লেখা তুমি অকেন্দ্ৰীয় বৃত্তৰ xy আৰু x' y' দুডাল সমান্তৰাল যে সৰি সমান্তৰাল স্পৰ্শক সমান্তৰাল স্পৰ্শক ঠিক আছে এই xy আৰু x' দুডাল আছে স্পৰ্শ বিন্দু চিৰ মাজেৰে স্পৰ্শ বিন্দু চিৰ মাজেৰে টনা স্পৰ্শক এ বি এ xy এ বিন্দুত আৰু x', y'ক বি বিন্দুত কাটে বিন্দুত কাটে এইটো xy আর স্পর্শবিন্দু আমি পি কিউ আছে এবাৰ এতিয়া প্ৰমাণ কৰিব লাগে আমি প্ৰমাণ কৰিব লাগে এ ও বি এদিকে কিমান ডিগ্ৰী 90 ডিগ্ৰী এটা প্ৰমাণ কৰিব লাগে এইটো প্ৰমাণ কৰাৰ আগতে অংকন হ'ব লাগিব অংকন লাগিব আমাৰ অংকন নহকে নহব এইটো কি অংকন কৰিব লাগিব এইবিলাক তুমি সংযোগ কৰি লও ও সি সংযোগ কৰি দিব লাগিব ও সি সংযোগ কৰা হল ও সি সংযোগ কৰা হল ঠিক আছে এতিয়া প্ৰমাণত আহা প্ৰমাণত কি আহিব এই যে দুটা ত্ৰিভুজ আছে চোৱা ও পি এ আৰু ও সি এ এই দুটা তোমাৰ ও পি এ ত্ৰিভুজ ও পি এ আৰু ত্রিভুজ ও সি এর পৰা ও সি এর পৰা ওপি আৰু ওসি কি সমান ওপি আৰু ওসি সমান একে বৃত্তৰ ব্যাসাৰ্ধ বৃত্তৰ ব্যাসাৰ্ধ তাৰপিছত ও এপি ইজিক্যাল টু এসি এপি ইজিক্যাল টু কি এসি কিয় বৈশিষ্ট্য বিন্দুৰ পৰা টনা স্পৰ্শক বৈশিষ্ট্য বিন্দুৰ পৰা টনা স্পৰ্শক আৰু ও এ হল ও এ সমান ও এ ইকুয়াল টু কি সাধাৰণ বাহু তিনিওজোৰা অনুৰূপ অংগ মানে বাহু সমান হয় তিনিওজোৰা অনুৰূপ বাহু সমান গতিকে ত্ৰিভুজটা কি হ'ব এই ত্ৰিভুজটা সৰ্বসম যে ত্রিভুজ কি ও পি এ সর্বসম ত্রিভুজ ও সি এ কি শর্ত মতে বাহু 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 শতসিদ্ধ মতে যেতিয়া সমান হল তেতিয়া আমি কম ইয়াৰে এইটো কোণ আৰু ইয়াৰে এই কোণ দুটা পৰস্পৰ কি হ'ব সমান আমি লিখিম এ ও পি বা পি ও এ লেখা পি ও এ সমান আমি লিখিব পাৰো এ ও সি এটো সিপিসিটি নম্বৰ 1 ঠিক একেদৰে আমি দেখাব পাৰো চোৱা এই দুটা ত্ৰিভুজত আমি দেখাব পাৰিম এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান কি এই দুটা কোণৰ নাম বি ও কিউ সমান কি হ'ব বি ও সি এই দুটা সমান এই দুটা আমি সমান দিব পাৰো থাকক এতিয়া এনেকে এটা তুমি এটা বস্তু লক্ষ্য এই যে তিনটা কোণ আছে এই তিনিটা চাৰিটা কোণ আছে এটা আছে
POA যোগ AOC যোগ COB মানে BOC যোগ BOQ মানে BOQ লিখিব পাৰা ইজিকেলি কিমান হ'ব চাৰিটা কোণ যোগ কৰিলে আমাৰ 180 ডিগ্ৰী এইটো কোণ এইটো কোণ এইটো কোণ এইটো কোণ চাৰিটা যোগ কৰিলে কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী কিন্তু এই POA আৰু AOC কি সমান গতিকে আমি এই POA এর ঠাইত আমি AOC লিখিব পাৰোঁ এইটো AOC আছে যোগ BOC এইটো আমি BOQ এর পৰিৱৰ্তে আমি BOC লিখিম জানো BOQ আৰু BOC সমান আছে ইকুৱেল কিমান 180 ডিগ্ৰী এটা টুৱাইস AOC প্লাস টুৱাইস কি হ'ব BOC ইজ ইকুৱেল টু কিমান 180 ডিগ্ৰী এতিয়া তুমি চোৱা এই দুইটো কমন লোৱা দুই কমন ললে কি থাকিব তে AOC প্লাস BOC সমান 180 ডিগ্ৰী মানে একেবাৰে ইন্টারেস্টিং দুই পূরণ কি AOC আৰু BOC চোৱাচোন AOC BOC একটা লক্ষ্য দিলে কি হয় এইটো কোন কি নাম আছে আমাৰ AOB ইকুৱেল টু কিমান 180 ডিগ্ৰী therefore AOB ইকুৱেল টু কি হ'ব AOB ইকুৱেল টু 180 ডিগ্ৰী বাই 2 ইকুৱেল টু কিমান 90 ডিগ্ৰী আর তার প্রমাণ কৰিব লাগে যেটো বিষয়বস্তু আছে সেটো প্রমাণ AOB ইকুৱেল টু 90 ডিগ্ৰী বুলি প্রমাণ কৰিব লগা আছে ঠিক আছে আশা কৰো তোমালোক আটাই সুন্দৰকৈ বুজি পাইছা তোমালোকে ভিডিওটো আকৌ দৰকাৰ হলে ৰি কৰি ভালকৈ চাই লবা তেতিয়া তোমাৰ বুজাত কোনো অসুবিধা নহয় আৰু ইয়াৰ পৰা 100% শিওর মই নকও কিন্তু শিওর দিল তোমার জ্যামিতি ইয়াৰ পৰা কমন পৰিব যিকেইটা বস্তু মই কৈছো তাৰ পৰা ফাইনাল পৰীক্ষাত কমন পৰিব যদি ভিডিওটো তোমাৰ ভাল লাগিছে তুমি নিজে পঢ়ি বা চাই শুনি বুজি তোমাৰ যদি ভাল লাগিছে ভিডিওটি তুমি তোমাৰ বন্ধু বান্ধৱীৰ মাজত বেছি বেছিকে শেয়াৰ কৰিবা লাইক কৰিবা ভিডিওটো সম্পূৰ্ণৰূপে ওয়াচ কৰাৰ কাৰণে মই তোমালোক আটাইকে মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰি আজি ইয়াতে সামৰিছোঁ